কি পলা বাট ঐ বল What's up people, welcome back to my YouTube channel. This time is vlogging time baby. So all the people let's see. So guys, helicopter পৰা আমাক পেলাই দিলে তলত, এতিয়া আমি তলত পৰি গলো। তো আমি ইয়াৰ পৰা ৰাস্তা নিজে উলাই ঘৰত যাব লাগিব, মানে আমি ইয়াতে চিন নাপাও ৰাস্তা কোনফালে কি আছে, পুৰা ঘুৰিম আৰু নিজেকে বচাই ঘৰত কেনেকে যাও আপোনালোকক দেখাম। আৰু গাইস জংগলখন বম ডেঞ্জাৰ জংগল, আপোনালোকক দেখাম গম পাবয়ে। আৰু গাইস ইয়াতে হাতী বাঘ চাক থাকিব পাৰে, মানে হাতীটো আছে, এইটো ফাইনেল, এইটো গ্যাৰান্টি। মানে আমি দেখা পাইছো হাতীৰ খোজ, কিন্তু বাঘ গম নাপাও, ওলালেহে গম পাম। আৰু গাইস একদম ৰিক্সি জায়গা, এইটো বহুত ৰিক্স। তো গাইস চাই থাকক ভিডিওটো, ফাটাফাটি লাগিব একদম, চাওক একো নকওঁ চাওক। প্ৰথমতে পাৰ হলো আমাৰ এখন ব্ৰহ্মপুত্ৰ, মিনি ব্ৰহ্মপুত্ৰ, এইখন মিনি ব্ৰহ্মপুত্ৰ। তো এতিয়া আমি ৰাস্তাৰ সন্ধান লৈ গৈ আছো। আৰু গাইস ইয়াতে আমি খাব ল'ব একো আনা নাই, ইয়াতে অনলি দাও আছে। ইয়াতে নিজে বিচাৰি নিজে সব কৰি সব নিজে কৰিব লাগিব। ভোক লাগিলেও মানে ইয়াতে পালে খাম, নাপালে নাই, মানে সেনেকৈ থাকিব লাগিব। আমি মানে 4জন আহিছোঁ, আৰু 4জন কিয় আহিছোঁ, অকলে আহিব পাৰিলোঁ হয়। বিশেষকৈ এইবিলাক ভিডিঅ' অকলে বনায়, কিন্তু 4জন অহাৰ কাৰণ আছে। ইমান ডেঞ্জাৰ জেগাত অকলে আহিব নোৱাৰি, ইমান ৰিস্ক ল'ব নোৱাৰি। তো আমি 4জন আহিছোঁ বিন্দাছ। আৰু কি জানে গাইছ, হাতী থকা বুলি যে কৈছিলোঁ, মই চবত দেখাই আছোঁ, চবতো দেখাব মই আগে পিছে জানে আপোনালোকে। এইবিলাক চাওক হাতীৰ খোজ, এইটো এইবিলাক হয় হাতীৰ খোজ। ইয়াতে হাতীৰ মানে ঘৰ, হাতীৰ ঘৰ এইফালৰ পৰা নামি আহে। আৰু এতিয়া যদি নামি আহে মই এনেকৈ পলাম আপোনালোকক থয়, মানে এই মানে বোকা। মানে গাইছ ইয়াৰ পৰা ৰাস্তা জল্দি জল্দি বিচাৰি ঘৰত যাব লাগিব, নহ'লে ইয়াতে ৰাতি হ'লে কিন্তু একদম মানে অৱস্থা বেয়া হৈ যাব আমাৰ। অৱস্থা মানে কি, মানে আমাক হাতীয়ে নেৰিব, বাঘেও নেৰিব, একো নেৰিব, মানে পূৰা খাব, ইহঁতৰ খানা বনি যাম আমি। তো গাইছ যেতিয়া জল্দি জল্দি মানে ৰাস্তা বিচাৰি যাওঁ, আৰু ৰাস্তা বিচৰাৰ পূৰা সন্ধানত লাগি দিছোঁ। ইফালে পূৰা কেমেৰা লগাই দিছোঁ, 2টা কেমেৰা। তো চাওঁ ক'ত কেনেকৈ ৰাস্তা পাওঁ, গৈ আছোঁ এতিয়া ৰাস্তা বিচাৰি। মানে গাইছ এইখিনি আহি পালোঁ, এতিয়া 2টা ৰাস্তা আছে, এটা এইটো আৰু এটা ইফালে। এতিয়া কোনফালে যাওঁ, মোৰ সন্দেহ ইফালে যাব লাগিব। তো ইফালে যাওঁ, ভাইয়া। মানে গাইছ এনেকুৱা ডেঞ্জাৰ ৰাস্তা ন, তো ইফালেদি যাব লাগিব চাগে, আই ডোন্ট ন' বেইবে। চ' হাও মানে এইখিনিৰ পৰা ৰাস্তাই নাই, আৰু সেইখিনিলৈকে যাব পাৰিম, তাৰ পৰা ৰাস্তা নাই। তো আমি বেলেগ ৰাস্তাৰে আহি গ'লোঁ চাগে। তো এতিয়া আকৌ বেলেগ জেগাত যাব লাগিব। আৰু গাইছ ভোকো লাগিছে, পানী পিয়াও লাগিছে, পানী পোৱা নাই, কিন্তু নিজৰ আৱাজ পাই আছোঁ। কিন্তু চাওঁ পানী পাওঁ নে নাপাওঁ, তাত খাবলগীয়া নহ'লেও খাব লাগিব, উপায় নাই। আৰু নহ'লে গল চল শুকাই গৈছে। আৰু পাহাৰ এলেকা আপোনালোকে জানে, ইয়াতে খোজকাঢ়িলে কিমান এনাৰ্জি লছ হয়। মানে ইয়াতে নিজৰা এটা আছে, তলত চাওক, এই তাত নিজৰা এটা আছে, পানী বৈ আছে, বেছি পানী নাই, অলপ অলপ পানী আছে। এতিয়া ইফালে যোৱাটোহে কথা, মানে মেইন ইফালে চাওক, ইমান তল, ইফালে যাব লাগিব। তো পানী খাব হ'লেতো যাব লাগিবই। তো বলক যাওঁ। মানে গাইছ শ্বৰ্টকাট মাৰিব গৈ উল্টা খাই পৰি গ'লোঁ, এনেকৈ গাইছ বম দুখ পাইছোঁ, কিন্তু ইমানো পোৱা নাই দেচোন, মিছা ক'লোঁ। তো গাইছ আপোনালোকে দেখা পাইছে, গৰু বৰণ দিছোঁ, মানে ভাগ্য ভাল, ডাইৰেক্ট ইয়াতে খুন্দা খালি কিবা পেকে চেটে কিবা সোমাই গ'ল হয়। আপোনালোকৰ আশীৰ্বাদত মানে একো নহ'ল। তো গাইছ বাদ দিয়ক, এইবিলাক ৰিস্ক ল'ব লাগে মাজে মাজে। এতিয়া যাওঁ, পানী খাওঁ, পানী খাবৰ কাৰণে ইমান কষ্ট কৰিব লাগে, দেখিছে আপোনালোকে। ফাইনেলি আমি আহি পালোঁ পানী খাবলৈ, মানে পানী ইয়াতে খাম। আৰু গাইছ পানীবিলাক কিন্তু বহুত ক'লা, ময়ো ক'লা হৈ আছোঁ, মানে আই ডোন্ট ন', মানে ৰ'দ নাই। তো পানী খাওঁ, কিন্তু পানীবিলাক একদম ক'লাই, আৰু যিহে গাদ্ধা এনেকুৱা মানে আছে সুৰুংবিলাক, তাৰফালে যদি এনেকুৱা এটা সাপ ওলাই আহে, লেংটি মাৰি পলাব লাগিব। তো গাইছ পানী একবাৰ খাই চাওঁ নেকি। পানীবিলাক বহুত ঠাণ্ডা, চাই লওঁ। পানীবিলাক খেলা, কিন্তু খাই ভাল লাগিছে। আৰু অলপমান খাই লওঁ, অলপ অলপ গন্ধ আছে, উপায় নাই। এতিয়াহে মনটো ভাল লাগিছে গাইছ। তো গাইছ ভোক লাগিছে, আৰু এতিয়া আমি ইয়াতে মানে অলপ চিকাৰ কৰিম, কিবা জংঘলী চৰাই তৰাই পালে মানে চিকাৰ কৰি পুৰি চুৰি খাব লাগিব, নহ'লে ভোক লাগিছে, পেটত একদম নাৰি এনেকৈ পাক খাই গৈছে গাইছ। তো কি আহিলোঁ লৈ যায় জল্দি জল্দি, ৰাস্তাটো কোনফালে আছে। তো গাইছ মই জংঘলৰ মাজেৰে আহি থাকোঁতে ভৰিত চিনা জোক ধৰিলে, তো দাওখনেৰে এৰাই দিলোঁ। চ' সেইটোৱে।
পোন প্ৰথমে এতিয়া আমি চিকাৰ কৰিম মানে এতিয়া আমি চিকাৰ কৰা সঁজুলি বনাম আৰু ইয়াতে বিচাৰিম কিবা জংগলী মুৰ্গী চুৰ্গী পাওঁ নেকি যদি পাওঁ পেট পূজাটো কৰি ল'ম পোৱা মানেতো পামেই মিনি এমেজনত কি নাপায় বেং চেং যি পাওঁ তাকে খাম খালি মানে খাবলগীয়া বস্তু হ'লে হ'ল তো এতিয়া সঁজুলি বনাবৰ কাৰণে কিবা বাঁহ লাগিব তো এতিয়া বাঁহ কাটিম তো চাই থাকক তো গাইজ বাঁহ গছ এতিয়া কাটিম সঁজুলি বনাম আহক তো এনেকুৱা চিকনা বস্তু লাগিব through color glass time moves on in the তো গাইজ ফাইনেলি ৰেডি হৈ গ'ল মানে সঁজুলি চিকাৰ কৰা সঁজুলি তো এইটো দি মানে এনেকৈ সানি দিম চেলটেপ to let me move on past but every little now and then it creeps on back to shade my smile তো গাইজ বহুত বিচাৰিলোঁ ইয়াতে চিকাৰ কৰিবলগীয়া একো নাই এতিয়া বেলেগ জেগাত যাব লাগিব তো বলক বেলেগ জেগাত যাওঁ মানে অ' মাই গড এইটো যিহে পাহাৰ ইফালে যাব নোৱাৰা মানে হাতী চাতি ভাঙি যাব যদি চিকাৰ কৰিবলৈ একো নাপাওঁ তো কিবা ভাল গছৰ পাত চাত খাবলগীয়া বহুত আছে তো খাই দিম আৰু পেটটোৱে ভৰিব লাগে চ' সেইটোৱে গাইজ পাই গৈছোঁ সেইটো চাওক দেখা দি ধৰ পাই গ'লোঁ তো গাইজ এতিয়া এইটো পুৰি খাব লাগিব ফাইনেলি জংগলী ব্ৰইলাৰ পাইছোঁ তো এইটো এতিয়া পুৰি পেলাই খাব লাগিব এতিয়া চিকাৰটো কৰি ল'লোঁ মানে এতিয়া পুৰিবৰ কাৰণে মানে খৰি লাগিব তো খৰি বিচাৰিব লাগিব তো খৰি বিচাৰোঁ এতিয়া ল'লোঁ এডাল পালোঁ বম ডাঙৰ এডাল পালোঁ আনি দিম ডাউখন লৈছা ব'লা মানে আমি ইফালে যাব লাগিব এই বিশাল নদীখন পাৰ হ'ব লাগিব একদম বঢ়িয়া জেগা চাওক তো গাইছ আমি ইয়াতে পুৰিম জংগলী ব্ৰইলাৰটো তো খৰি চৰি বিচাৰিম এতিয়া আমি তো ব'লা খৰিটো বিচাৰি লওঁ ব'লা তো গাইজ ছাৰৰ বহুত ভোক লাগিছে সি আহিব পৰা নাই সি এটা জেগাত পৰি আছে তো মই এতিয়া কলপাত বিচাৰি আহিছোঁ আমি ব্ৰইলাৰটো এতিয়া কাটিব লাগে বনাব লাগে তো আহক এতিয়া আমি বিচাৰোঁ চাওঁ ক'ত পাওঁ নেপাওঁৱে নে নাপাওঁ জংঘল হিচাপত পাব লাগে তো গাইজ কলপাত পাই গ'লোঁ তো গাইজ আমাৰ ধনে পূৰা ৰিক্সত গৈছে তলত বহুত ডাঙৰ গাঁটা এটা আছে অলপমান শ্লিপ যদি মাৰি দিয়ে ডাইৰেক্ট তলত যাব ধন বেছি আকৌ যাব নালাগে তো গাইজ ফাইনেলি আমি কলপাত পাই গ'লোঁ তো চাব পাৰে ৰিক্সত কাটিলোঁ কলগাছ তো এতিয়া আমি যাওঁ এতিয়া পুৰিবৰ কাৰণে এটা সঁজুলি বনাব লাগে তো এইটোৱে বনাই দিওঁ আৰু বঢ়িয়া এডাল দি পুৰিম ফাইনেলি পুৰা হৈ গ'ল মানে জংগলী ব্ৰইলাৰ আমি চিকাৰ কৰিছিলোঁ তো গাইজ ফাইনেলি চব ৰেডি হৈ গ'ল এতিয়া খাম চিকেন পুৰি একদম ৰেডি কৰি লৈছোঁ বঢ়িয়া লাগছে চব খাম এতিয়া গোটেই খাম গম পাইছা চ' গাইছ আমি খালোঁ জংগলী ব্ৰইলাৰ চইলাৰ পুৰি চুৰি খাই দাই পূৰা ফিটিং এতিয়া পূৰা এনাৰ্জি আহি গৈছে আহিছে নে নাই এতিয়া আমি ৰাস্তা বিচাৰিব লাগিব মানে গাইছ এতিয়া ৰাস্তা বহুত কেইটা আছে মানে ইফালে এটা ৰাস্তা আছে কিন্তু ইফালে বেছি ডাঠ ধৰণতহে যাই পাম চাগে তো ইফালে নাযাওঁ আমি ইফালে যাম গছত উঠি পেলাই চাম ৰাস্তাটো কোনফালে আছে তো গাইছ সেইটোৱে তো চাই থাকক
কিবা দেখিছেনে মানে দেখা পাইছো অ। ৰাস্তা এটা দেখা পাইছো কিন্তু সেইটো ৰাস্তা ক'ত যায় মানে তাৰ আগৰখিনি দেখা নাপায় তো বলক যাওঁ না কি অঁ ৰ নামি লওঁ মই নামিলো ৰাস্তাটো ইফালে দেখা পাইছিলোঁ আমি গছৰ ওপৰৰ পৰা তো ইফালে যাওঁ নে কি কোৱা ঠিক ব'লা, আছে আহা। লেটছ গো ভয়ো লাগি আছে মানে আন্ধাৰ হৈ আহিছে আৰু যিহে জংঘল মানে জল্দি জল্দি ঘৰত ওলাব লাগিব নহ'লে গাইছ বহুত দিগদাৰ আছে আমাৰ মানে যিমান আন্ধাৰ হৈ আহিছে সিমান মানে ভয় লাগি আছে আৰু এনেকুৱা জাগাত ভয় নালাগিব মানে এইবিলাকত হাতী থকাটো বাওঁ আমি ফুল ছেফটিলি যাব লাগিব মানে ফুল ছেফ হৈ যাব লাগিব মানে হাতী যদি পাই যায় আমাক ডাইৰেক্ট ফালি পেলাব তো মনে মনে অলপ আগলৈকে গৈ চাওঁ যদি ৰাস্তা পাওঁ যাম আৰু যদি নাপাওঁ ৰিটাৰ্ণ আহিম ঠিক আছে একদম আৱাজ নোলাবি হা ভগৱানে চাপ দিলে আজি ঘৰ যাই পাম কোনো ৰাস্তাই নাই ইফালে ৰাস্তা নাই তো আমি এতিয়া ৰিটাৰ্ণ যাব লাগিব ডবল ৰিটাৰ্ণ যাওঁ তাত কিবা হিলি আছে ৰে কিবা হিলি আছে স্যার তাত ক'ত আগত জোপাটোত পলা বাল ঐ বল গেৰাণ্টি হাতী হ'ব এইটো হাতী নহয় এই বাঘ গম নাপাওঁ কি হয় কিবা এটা হয় কিন্তু মেইনলি এটা হাতী আছে বাঘটো গম নাপাওঁ মানে আমি 4জন আহিছিলোঁ আমি এতিয়া বৰ্তমান চাওক 3জন আছোঁ ইফালে চাওক কোনো নাই এজন কল গ'ল এজন মানে হেৰাইছে এতিয়া সি আকৌ বিচাৰিব লাগিল আৰু ঘৰতো যাব লাগিল মানে বহুত ডাঙৰ বিপদত ফাঁচিছোঁ গাইছ তো এতিয়া আমি সিয়াক বিচাৰোঁ প্ৰথম মাত দিওঁ প্ৰথম হাল্লাবাৰ কেপ্টেইন আজাদ মানে গাইছ আজাদে হেৰাই গ'ল মানে সি অকলে ব্লগ বনাম বুলি কৈছিল তো সি অকলে ব্লগ বনাব গৈ এতিয়ালৈকে অহাই নাই চ' সিয়াক বিচাৰি আছোঁ আজাদ কেপ্টেইন মানে সিয়াৰ নিক নেম কেপ্টেইন আমি কেপ্টেইন বুলি জকাওঁ তাক সি সেইকাৰণে কেপ্টেইন বুলি মাতি আছে ঐ কেপ্টেইন চাই যাব লাগিব অ' মাই গড ইয়াতে ৰাস্তা এটা আছে কিন্তু ভাই ইফালে গ'লে পাম চাগে সি আকৌ পোৱা নাই ইয়াকতো বিচাৰিব লাগিব নেটৱৰ্ক চেটৱৰ্কটো নাই সেইটো বাদেই দিয়ে সেইটো জানে পাহাৰত নেটৱৰ্ক নাথাকে আৰু যদি এইটো মিনি এমেজন ইয়াতে একদম নেটৱৰ্ক নাই আৰু এতিয়া আমাৰ এটা কোড আছে আমাৰ আগতে কোৱা আছিল মানে জংঘলত যদি হৰাই যাওঁ তো সেইটো মানে আৱাজ দি গ'লে মাতিলে মানে সিফালৰ পৰা সেইটো আৱাজে দিব দিয়াৰ পিছত আমি গম পাই যাম যে সি তাত আছে তো এতিয়া আমি চিঞৰিব লাগিব তো ঐ ভাই সিগনেল দি ইফালে আৱাজ আছে দৌৰ পালো ইফালে আহিছে পাইছো কেপ্টেইন আমি ভাই কিমান ডাঙৰ বিপদত ফাঁচিছো বে তো এতিয়া আমি উপায় নাই আজাদ এটা কাম কৰিব লাগিব ইয়াতে কোনোবাক মানুহ বিচাৰি লওঁ প্ৰথমতে সুধিব লাগিব যে ৰাস্তা কোনফালে নহ'লে আমিতো ওলাব নোৱাৰিমে চিধা কথা মই এটা লজিকে কয় মানে নদীটো যিটো গৈছে আমি সেনেকৈ আহিছোঁ নদীৰ পাৰে তো নিশ্চয় কিবা এটা ওলাব আমি নদীৰ পাৰে যাব লাগে আৰু তাৰপিছত আমি ৰাস্তা সন্ধান নহয় আমি সেনেকৈ আহিছোঁ নদীৰ পাৰে আহি তোমাক পালোঁ ইনশাআল্লাহ আমি এতিয়া ৰাস্তাও পাই যাম তো গাইছ মানে আমি এতিয়া ৰাস্তা বিচাৰি গৈ আছোঁ ফাইনেলি মানে এটা ঘৰ দেখা পাইছোঁ বহুত খুচিৰ খবৰ মানে এটা ঘৰ দেখা পাইছোঁ সেইটো চাওক সেইটো ঘৰ আমি তাত সুধিম তাত সুধি পেলাই আমি ৰাস্তাত ওলাম ঐ আজাদ ইয়াকে সুধি লওঁ অ' মাই গড পাইছোঁ তো ভাই এটা হেল্প লাগে তোমাৰ পৰা মানে ইয়াতে মেইন ৰাস্তা ওলাব পৰা ৰাস্তাটো কোনফালে যায় সেইটো কোৱা এইটো ৰাস্তাটো যাই কিনে অঁ অলপ লেফ্ট যাই কিনে চাইডত মানে ইফালেদি গৈ লেফ্টত গৈ যাই কিনে আৰু ইফালে যাই কিনে ৰাইটত যাই কিনে ৰাইট অলপ জেগা গ'লে মানে পাম লেফ্ট গৈ ৰাইটত গৈ চিধা যাব লাগিব ধন্যবাদ ব্ৰো থেংক ইউ বঢ়িয়া আমি মানে জংঘলত ফাঁচি গৈছিলোঁ আমাক তো তাৰ কাৰণে আমি এতিয়া ওলাব পৰা নাছিলোঁ তো তুমি এইখিনি কৰাৰ কাৰণে বহুত ধন্যবাদ তো আমি এতিয়া ইফালে যাব লাগিব ন তলেদি যাব লাগিব ন অঁ ঠিক আছে ভাই বাই কামন ভাই যাওঁ হা থেংক ইউ গাইছ ফাইনেলি মাই গড ইফালে টেনশ্যন নাই আৰু পাই গৈছোঁ মানে ইয়াতে যদি আমি ফাঁচিও যাওঁ টেনশ্যন নাই মানুহ ঘৰত থাকিব পাৰিম আৰু কাৰোবাক মানে ভৰি হাতে ধৰি হ'লেও মানে থাকিম কাৰোবাৰ ঘৰত মানে গাইছ ফাইনেলি মাই গড বেয়া কৰি ফাঁচি গৈছিলোঁ প্লেনখন নাহে বাবা
নাহে আমাক ল'ব আমি যাব লাগিব তো গাইছ এইটো আছিল ডাইৰেক্ট ফুল্লি মেকিং ভিডিঅ' আমি গোটেই জানি বুজি কৰিছোঁ ফুল মেকিং কৰিছোঁ গাইছ তো ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গাইছ তো গাইছ সেইটোৱে লাইক আৰু লগতে শ্বেয়াৰ কৰিব নাপাৰিব আমাৰ কাৰণে গাড়ী পঠাই দিছোঁ সকলোৱে প্লেনৰ পৰা গাড়ী পঠাই দিলোঁ। তো গাইছ ফাইনেলি পাই গ'লোঁ দিছ মাই বাসন্তী